এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আজি 385 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ শিক্ষা বিভাগত 284 গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 101 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি যোৱা 26 ছেপ্টেম্বৰ পৰ্যন্ত 1,24,645 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজিৰ এই নিযুক্তিৰ পাছতেই মুঠ নিযুক্তিৰ সংখ্যা 1,25,030লৈ বৃদ্ধি পালে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াও প্ৰায় 40,000 পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে। 2026 চনৰ ভিতৰত 1,70,000 নিযুক্তি সম্পন্ন কৰাৰ লক্ষ্যৰে কাম কৰি থকা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। বৰ্তমানলৈকে সম্পন্ন হোৱা 1 লাখতকৈও অধিক নিযুক্তি সন্দৰ্ভত কোনো ধৰণৰ অনিয়মৰ অভিযোগ উত্থাপন হোৱা নাই বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে। আনহাতে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে আজিৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ মূল্য দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু 1 লাখ নিযুক্তি অতিক্ৰম কৰাটোৱেই এই কথাকেই প্ৰমাণ কৰিছে। ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়ন তথা কৃষকসকলৰ সহায়ক হোৱাকৈ চৰকাৰে আজি কৃষকসকলৰ মাজত বিভিন্ন কৃষি যন্ত্ৰপাতি আৰু ভূমি স্বাস্থ্যপত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই 250টা কৃষক গোটৰ লগতে 2,490 গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্ৰপাতি বিতৰণ কৰে। অনুষ্ঠানত কৃষকসকলৰ মাজত 4 লাখতকৈও অধিক ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰাৰ লগতে 96টা কৃষি জ্ঞান কেন্দ্ৰও মুকলি কৰা হয়। ইয়াৰ লগতে 93টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় মুকলি কৰা হয়। এতিয়ালৈকে 23 লাখৰো অধিক কৃষকক ভূমি স্বাস্থ্য পত্ৰ যোগান ধৰা হৈছে। ৰাজ্য চৰকাৰে 2024-25 বৰ্ষত 10 লাখ ভূমি স্বাস্থ্য পত্ৰ কৃষকৰ মাজত বিতৰণ কৰাৰ লক্ষ্য হাতত লৈছে। শীঘ্ৰে বাকী থকা 6 লাখ কৃষককো ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। শোণিতপুৰ জিলাত বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত 2000ৰো অধিক কৃষকক আনুষ্ঠানিকভাৱে ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কৃষি বিভাগৰ অধীনত থকা মাটি পৰীক্ষণ কেন্দ্ৰই 94খন গাঁৱৰ প্ৰায় 27,000 কৃষকৰ ভূমিৰ নমুনা সংগ্ৰহ কৰাৰ বিপৰীতে 2,600ৰো অধিক কৃষকৰ মাটিৰ নমুনা পৰীক্ষা সম্পন্ন কৰিছে। এই পৰীক্ষণৰ অন্তত কৃষি বিভাগে 2,086খন ভূমি স্বাস্থ্য পত্ৰ প্ৰস্তুত কৰে। আনহাতে যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত বৰভেটাৰ মাটি পৰীক্ষাগাৰ কেন্দ্ৰত ৰাজ্য চৰকাৰে গুৱাহাটীত আয়োজন কৰা কৃষি যন্ত্ৰপাতি ভূমি স্বাস্থ্য পত্ৰ বিতৰণৰ লগতে কৃষি কেন্দ্ৰৰ মুকলি অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত পূজাৰ প্ৰস্তুতি অব্যাহত আছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ ফাঁচী বজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্ৰান্ততো মন পচন্দৰ কাপোৰ বিচাৰি বজাৰত গ্ৰাহকে ভিৰ কৰিছে। ইপিনে প্ৰশাসনে দুৰ্গা পূজা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পূজা সমিতিসমূহলৈ যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰিছে। CCTV কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে 450খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। নগাঁও আৰক্ষীয়ে আজি ড্ৰাগছ সৰবৰাহৰ গোচৰৰ অভিযোগত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকীক গ্ৰেপ্তাৰ কৰে। নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই লোকজনৰ বিৰুদ্ধে কামপুৰৰ কচুৱা থানাত ৰুজু হোৱা ড্ৰাগছ সৰবৰাহৰ এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। পথ সুৰক্ষা, জীৱন সুৰক্ষা শ্লোগানেৰে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে আজিৰ পৰা 13 অক্টোবৰলৈ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন কৰিছে। মন্ত্ৰী কেশৱ মহন্তই অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত পথ সুৰক্ষা সপ্তাহৰ সজাগতামূলক বাইক সমদল মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত অংশ লৈ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান বাহন আইন মানি চলিবলৈ সকলোৰে প্ৰতি তেওঁ আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।